যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰো 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন ডিপাৰ্টমেণ্টত যাব নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টত দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনো অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল আৰু তেতিয়ালে ব্ৰহ্মপুত্ৰই লৈ যোৱা বহুতো মাটি আমি পৰৱৰ্তী দিনত হয়তো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম আজিৰ কেবিনেটত যোৱাবাৰো মই আপোনালোকক কৈছিলোঁ আজি আমি তাক আনুষ্ঠানিকতা কৰিলোঁ অসমৰ গাঁও অঞ্চলত জনজাতীয় লোকক আমি 50 বিঘালৈকে বসুন্ধৰা আঁচনিৰ অধীনত আমি মাটি প্ৰদান কৰোঁ কাৰণ ট্ৰাইবেল মানুহে এই মাটিসমূহ হেৰিডিটৰীভাৱে শ বছৰ জুৰি দখল কৰি আছিল জেনেৰেল মানুহক আমি 7 বিঘা দিওঁ কিন্তু যিহেতু জনজাতীয় লোকে শ বছৰ জুৰি এই মাটিবোৰ তেওঁলোকৰে আছিল সেইকাৰণে তেওঁলোকক আমি মাটিৰ যিটো দিয়াৰ পৰিমাণ সেইটো আমি 50 বিঘা কৰিছিলোঁ মিছন বসুন্ধৰাত আজি আমি সেই সুবিধা মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোকলৈও আমি আগবঢ়াই দিওঁ আজি আমাৰ কেবিনেটে ডিস্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন পুনৰ গঠন কৰাৰ বাবে সিদ্ধান্ত লয় যাতে ডিস্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যনসমূহ আমি সক্ৰিয় কৰিব পাৰোঁ আজি আমাৰ কেবিনেটত ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনেল যিখন ৰুলছ আছিল তাক আমি এমেণ্ডমেণ্ট কৰোঁ ভিডিপিৰ বয়স আগতে 25ৰ পৰা 50 বছৰলৈকে আছিল আজি ৰুলখন এমেণ্ড হোৱাৰ পিছত ভিডিপিৰ বয়স ঊৰ্ধ্বতম বয়স 40 বছৰ হ'ব 25 to 40 years আৰু য'ত প্ৰয়োজন তাত আমি নতুনকৈ ভিলেজ অৰ্গেনাইজেশ্যনেল যেটো ভিডিপি আমি কমিটিসমূহ নতুনকৈ গঠন কৰাৰ বাবেও আমি অধিকাৰ পাম আমাৰ জোৰহাটত যেটো লাচিত মৈদাম মেমৰিয়েল নিৰ্মাণ হৈ আছে নিৰ্মাণৰ সময়ত আমাৰ বিভিন্ন কম্পোনেন্ট লগাই এই গোটেই নিৰ্মাণ কামটোৰ সম্পূৰ্ণ যেটো পুঁজি তাক আজি কেবিনেটে 249 কোটি টকা হিচাপে ধাৰ্য কৰে this will be the final amount 249 crore গোটেই প্ৰজেক্টটোৰ কাৰণে আজি আমাৰ কেবিনেটত বিটিচিৰ সিএম বা চিফ আৰু বিটিচিৰ ডেপুটি চিফক আমি কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোঁ এটো আগতেও আছিল এটো নহয় যে প্ৰমোদ বড়ো নাছিল কিন্তু আগতে অকল চিফ জন কেবিনেট আছিল মৰ্যাদা আছিল কিন্তু বিটিচি একৰ্ডত লিখা আছিল যে আমি চিফকো কেবিনেট দিব লাগিব আৰু ডেপুটি চিফকো কেবিনেট দিব লাগিব আজি সেই সিদ্ধান্তটো কেবিনেটে অনুমোদন জনায় প্যাৰেলেলি বিটিচি যিসকল এক্সিকিউটিভ মেম্বাৰ হ'ব উইদিন দা বিটিআৰ বাহিৰত নহয় উইদিন দা বিটিআৰ তেওঁলোকে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব বিটিচিৰ 5খন জিলাৰ ভিতৰত তেখেতসকলে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা পাব আজি কেবিনেটে তাত অনুমোদন জনায় অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত আমি যেনেকৈ দুৰ্গা পূজাৰ সহায় কৰোঁ বিহুক সহায় কৰোঁ তেনেকৈ এইবাৰ কেবিনেটে 2068খন ৰাস সমিতিক
25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে আৰু মাজুলীৰ যি 67 ৰাস আছে মাজুলীৰ ৰাস সমিতিসমূহক আমি 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মাজুলীৰ 67খন ৰাসে 50,000কৈ টকা পাব আৰু ৰাজ্যখনৰ 2,068খন ৰাসে 25,000 টকা কৰি তেওঁলোকে আমাৰ এককালীন সাহায্য লাভ কৰিব 5 তাৰিখে যেনেকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব 5 তাৰিখৰ দিনটো ভাৰতৰত্ন ভূপেন হাজৰিকাৰো মৃত্যু দিৱস জন্ম শতবাৰ্ষিকীৰ মাজতে এইবাৰ 5 নৱেম্বৰত ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি বা তিৰুভাৱ তিথি উদযাপন কৰা হ'ব প্ৰতিখন জিলা সদৰতে 5,000তকৈও অধিক লোক সমবেত হৈ মানুহে মানুহৰ বাবে গানটো পৰিৱেশন কৰিব আৰু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধি সমন্বয় তীৰ্থত ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰিব এইটো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে জানে যে আমাৰ অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএসটি কালেকশন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএসটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএসটি 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেন্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্নমেন্টে ৰাখে তাৰ মানে 18% যদি জিএসটি লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি জিএসটি লয় তাৰ 2% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যেহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশনৰ এক মাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলো আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ